নুৱাখাই উৎসৱৰ ছুটিৰ চাননি নোপোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ উৰিয়া জনগোষ্ঠীৰ আৱেগ অনুভূতিৰ লগত খেলা নকৰিব অন্যথাই ইয়াৰ ফল ভুগিব লাগিব বুলি সকীয়াই দিয়ে অসম চৰকাৰক। হয়, অসম চৰকাৰৰ কেবিনেটে ইতিমধ্যে নুৱাখাই উৎসৱৰ দিনটো ছুটিৰ দিন হিচাপে ঘোষণা কৰাৰ পিছতো এই বছৰ নুৱাখাই দিন চমুচা পিয়সাত সকলো উৰিয়া সমাজৰ লোকসকল উল্লাসিত হৈছিল যদিও বৰ্তমানৰ বাগিচা কৰ্তৃপক্ষই কোনো ধৰণৰ জাননী নিদিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছে এনেদৰে। অহাকালি 28 আগষ্ট তাৰিখে সকলো উৰিয়া জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰিব কৃষিভিত্তিক উৎসৱ নুৱাখাই উৎসৱ। ইতিমধ্যে উৰিয়া জনগোষ্ঠীয় নেতা পল্লৱ লোচন দাসকো এই সন্দৰ্ভত অৱগত কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহ্বান জনাই কৈছে অন্ততঃ 28 তাৰিখৰ দিনটো ছুটিৰ দিন হিচাপে ঘোষণা কৰা হিচাপে জাননী প্ৰেৰণ কৰে। যদি উৰিয়া জনগোষ্ঠীৰ আৱেগ অনুভূতিৰ লগত খেলা কৰে তেওঁকে অনাগত দিনত যদি উৰিয়া জনগোষ্ঠীৰ আৱেগ অনুভূতিৰ লগত খেলা কৰে তেওঁলোকে অনাগত বিটিআৰ নিৰ্বাচনত ইয়াৰ ফল ভুগিব বুলি চৰকাৰখনক সকীয়াই দিয়ে। বিশ্বনাথৰ পৰা নিৰঞ্জন দাসৰ সহযোগত অমিত দাসৰ ৰিপৰ্ট বি টাইম নিউজ অসম। নুৱাখাই ছুটিৰ বিষয়ে আপুনি কি ক'ব বিচাৰিছে? হয়, নুৱাখাই ছুটিৰ সন্দৰ্ভত যোৱা নৱেম্বৰ 26 নৱেম্বৰ আছিলে 2024 এটা কেবিনেট সিদ্ধান্ত হৈছিলে, অসম কেবিনেটৰ সিদ্ধান্ত, আৰু সেই সিদ্ধান্তত বহুকেইটা প্ৰস্তাৱ লোৱা গৈছিল, অসম চৰকাৰে লৈছিল, আৰু তাত নুৱাখাই উৎসৱত মানে সীমিত বন্ধ ঘোষণা কৰা হ'ব বা দিয়া হ'ব বুলি সিদ্ধান্ত লোৱা হৈছিল। কিন্তু আজি তাৰিখত যিহেতু অহাকালিয়ে 28 তাৰিখ আছে আৰু আজি হ'ল 27 তাৰিখ, কিন্তু আজিলৈকে কোনো নটিফিকেশ্যন জাৰি কৰা হোৱা নাই। তো এই ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ, যি ধৰণে বিটিআৰ গভৰ্ণমেণ্টে ৰেষ্ট্ৰিক্টেড হলিডে দিলে, নটিফিকেশ্যন তেওঁলোকে যোৱাকালি জাৰি কৰিলে, ঠিক তেনেকুৱা এটা নটিফিকেশ্যন হ'ব লাগিছিল আৰু এতিয়ালৈকে হোৱা নাই। তো আমাৰ মানে সন্দেহ হৈছে যে নুৱাখাই উৎসৱক লৈ ফালে তেওঁলোকে সীমিত বন্ধ দিব নে কেৱল এইটো মানে ঘোষণা আকাৰেহে থাকিব। গতিকে আমি অসম চৰকাৰ বা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আহ্বান জনাওঁ যে তেখেতে যিহেতু কেবিনেটৰ সিদ্ধান্ত লৈছে যে উৰিয়া জনগোষ্ঠীৰ যিটো বুকুৰ আপোন নুৱাখাই উৎসৱ, তাত এটা জনগোষ্ঠীক সন্মান জনোৱাৰ্থে বন্ধ মানে ঘোষণা কৰিছিল বা সিদ্ধান্ত লৈছিল, এই যিটো সিদ্ধান্ত যাতে অটল থাকে তাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু এই সন্দৰ্ভত ইতিমধ্যে যোৱা দুদিন আগতে মই আমাৰ উৰিয়া জনগোষ্ঠীৰ পৰা বিলং কৰা বিশেষকৈ আমাৰ সন্মানীয় পল্লৱ লোচন দাসদেৱকো বিষয়টো মই অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা অৱগত কৰিছোঁ যে 28 তাৰিখত যাতে নটিফিকেশ্যন জাৰি কৰা হয়, আৰু আমাৰ আহ্বান জনাইছোঁ যে যাতে নেকি কেৱল সীমিত বন্ধ বুলি নহয়, তাৰ লগতে যাতে নেকি বাগিচাৰ যিসকল চাহ শ্ৰমিক আছে আমাৰ উৰিয়া জনগোষ্ঠীৰ লোকসকল হাজিৰা হওক যাতে বন্ধটো পায়, তাৰ বাবে আহ্বান জনাইছোঁ। আৰু যদি এইটো কেৱল মৌখিক আকাৰে যদি থাকে আৰু যদি বন্ধটো যদি নহয়, তেনেহ'লে আগন্তুক দিনত কিন্তু ইয়াৰ মানে প্ৰত্যুত্তৰৰ বাবে বিজেপি গভৰ্ণমেণ্ট কিন্তু ৰেডি থকাটো ভাল, আৰু ইয়াৰ মানে আৰম্ভণি এই বিটিআৰ যিটো ইলেকশ্যনৰ পৰা আমি ষ্টাৰ্ট কৰিম, আৰু ইয়াৰ ফলটো কিন্তু গোটেই সমগ্ৰ মানে অসমত এটা আগ্নেয়গিৰি হ'ব। গতিকে আৱেগ অনুভূতিৰ লগত যাতে নেকি অসম চৰকাৰে উৰিয়া জনগোষ্ঠীৰ আৱেগ অনুভূতিৰ সৈতে যাতে খেল নেখেলে, তাৰ বাবে আমি আহ্বান জনাইছোঁ।